জ্ঞানৰ মন্দিৰ বাহনা মহাবিদ্যালয়ে আজি ৬০ বছৰ বয়সত ভৰি দিলে। বাহনা মহাবিদ্যালয় আচলতে এখন যোৰহাট বাহনাৰ এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান, উচ্চ শিক্ষা অনুষ্ঠান হৈছে বাহনা মহাবিদ্যালয়। 1966 চনৰ আজিৰ দিনটোতে যোৰহাটৰ বাহনাত প্ৰতিষ্ঠা লাভ কৰিছিলে বাহনা মহাবিদ্যালয়ে। আজি এই বাহনা মহাবিদ্যালয়ে ৬০ বছৰ বয়সত ভৰি দিলে। আজি এক উলহ মালহ পৰিৱেশত বিৰাজ কৰিছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ে। 1966 চনৰ আজিৰ দিনটোতে বাহনাত প্ৰতিষ্ঠা লাভ কৰিছিলে বাহনা মহাবিদ্যালয়ে, আৰু এই বাহনা মহাবিদ্যালয়ে আজি ৬০ বছৰ বয়সত ভৰি দিছে তথা আজি তেওঁলোকে হীৰক জয়ন্তী বৰ্ষ আজিৰ পৰা তেওঁলোকে উদযাপন কৰিব। 2025 যিটো 26 বৰ্ষ তেওঁলোকে হীৰক জয়ন্তী বৰ্ষ হিচাপে তেওঁলোকে পালন কৰিব। আজি বাহনা মহাবিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ। মই সতীৰ্থক অকণমান পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম, যিহেতু মই বাহনা মহাবিদ্যালয়ৰ যি প্ৰেক্ষাগৃহত বৰ্তমান সময়ত উপস্থিত হৈছো, আৰু বৰ্তমান সময়ত এক বিভিন্ন অনুষ্ঠানৰ তেওঁলোকে আয়োজন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত যিসকল শিক্ষাগুৰু আছে, শিক্ষাগুৰুসকলে তেওঁলোকে অংশগ্ৰহণ কৰিছে। বৰ্তমান সময়ত বাহনা মহাবিদ্যালয় 1966 চনৰ 15 জুলাই তাৰিখে যোৰহাটৰ বাহনাত প্ৰতিষ্ঠা লাভ কৰিছিলে বাহনা মহাবিদ্যালয়, আৰু আজি বাহনা মহাবিদ্যালয়ে 59 বছৰ অতিক্ৰম কৰি আজি তেওঁলোকে 60 বছৰ বয়সত ভৰি দিছে, আৰু বৰ্তমান সময়ত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পৰা শিক্ষাগুৰুসকলে আহি পেলাই তেওঁলোকে বাহনা মহাবিদ্যালয়ত তেওঁলোকে আছে, আৰু বৰ্তমান সময়ত এক মূল সভা ইতিমধ্যে চলি আছে। আচলতে যোৰহাটৰ কাৰণে এক গৌৰৱৰ বিষয় যে যোৰহাটৰ বাহনাত 1966 চনৰ আজিৰ দিনটোতে বাহনা মহাবিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিলে। আজি বৰ্তমান সময়ত 59 বছৰ অতিক্ৰম কৰি আজি 60 বছৰ বয়সত ভৰি দিছে, আৰু বাহনা মহাবিদ্যালয় আজি যিহেতু হীৰক জয়ন্তী বৰ্ষৰ উদযাপন যিহেতু প্ৰথম দিন আজি তেওঁলোকে পালন কৰিছে, প্ৰথম বিভিন্ন কাৰ্যসূচী আজি আৰম্ভ হৈছে। গতিকে ইয়াৰ যিসমূহ পৰৱৰ্তী কাৰ্যসূচী মই আপোনালোকক এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। বাহনা মহাবিদ্যালয়ৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস, আৰু এই 60 বছৰত আমি আচলতে হীৰক জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল, তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান হৈ গ'ল। এতিয়া মূল সভা আছে। মূল সভাত বক্তৃতা প্ৰদান কৰিব অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। তাতে আমি মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনাম, আৰু যি আমাৰ প্ৰাক্তন ছাত্ৰ যিসকলে আমাৰ মহাবিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিছে তেনেধৰণৰ আমি অভিনন্দন অনুষ্ঠানৰো আয়োজন কৰিছোঁ। আৰু সভাৰ পিছত আমাৰ পিছবেলালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি সাংস্কৃতিক কাৰ্যসূচীও হাতত লোৱা হৈছে। গতিকে সকলো কাৰ্যসূচীতে এতিয়ালৈকে আমাৰ এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰী আছে, প্ৰাক্তন শিক্ষকসকল আহিছে, প্ৰাক্তন কৰ্মচাৰীসকল আহিছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে। গতিকে আমি আজি এটা শুভ দিন। আমি সুন্দৰভাৱে আজিৰ এই যি উদ্বোধনী কাৰ্যসূচী হৈ যাব বুলি আমি আশা ৰাখিছোঁ, আৰু যি বৰ্ষজোৰা কাৰ্যসূচী হ'ব তাত আমাৰ যি বিভিন্ন কাৰ্যসূচী গোটেই বৰ্ষজুৰি চলিব, তাত আমি সকলোৰে সহায় সহযোগ আৰু সক্ৰিয় সহযোগিতা কামনা কৰিছোঁ। হীৰক জয়ন্তী 1966 চনৰ পৰা এটা সুদীৰ্ঘ পৰিক্ৰমাৰে আহি আজি এই অনুষ্ঠানটোৱে হীৰক জয়ন্তী পাতিছে, আৰু হীৰক জয়ন্তী উপলক্ষে যিটো বক্তৃতাৰ আয়োজন কৰিছে সেই বক্তৃতাটো বৰ গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ আমাৰ অসমীয়া ভাষাই একবিংশ শতিকাৰ কাৰণে সাজু হৈছে নে নাই প্ৰযুক্তিগতভাৱে, এনেকুৱা ধৰণৰ এটা বক্তৃতাই মোৰ আছিল। মই বক্তৃতা প্ৰদান কৰিলোঁ, আৰু এনেধৰণৰ আলোচনা যদি সঘনাই হৈ থাকে অসমৰ বিভিন্ন ঠাইত, তেতিয়া অসমীয়া ভাষাটো প্ৰযুক্তিগতভাৱে বৰ চহকী হ'ব পাৰিব। মই বাহনা মহাবিদ্যালয়ৰ এই কাৰ্যসূচীত মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ, আৰু এই কাৰ্যসূচী সফল হৈছে বুলি মই ভাবিছোঁ। অসমীয়া ভাষাৰ ৰক্ষাৰ স্বাৰ্থত বহু ভাল কাম বৰ্তমান নতুন সমিতিখনে অসমীয়া সাহিত্যৰ কৰি আছে। নতুন পদক্ষেপ গ্ৰহণ কৰিছে। নতুন পদক্ষেপ অজস্ৰ লোৱা হৈছে। আমি প্ৰায় 200খন গ্ৰন্থ এবাৰ প্ৰকাশ কৰিম। তাৰ উপৰি নতুন প্ৰজন্মক ইতিমধ্যে যথেষ্ট দায়িত্ব দিয়া হৈছে। অসমৰ বিভিন্ন ঠাইত 30-35 জন নতুন প্ৰজন্মৰ লেখকে ইতিমধ্যে লেখাৰ কাম, অনুবাদৰ কাম কৰি আছে। ঠিক তেনেকৈ আমি ধ্ৰুপদী সাহিত্যৰ অসমীয়ালৈ অনুবাদ কৰা, অসমীয়াৰ পৰা বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা যিবোৰ লোক ব্যক্তি বিশেষকৈ
বিজ্ঞ লোক সভাৰ পৰা আঁতৰ হৈ আছিল, সেইসকল অসম সাহিত্য সভালৈ আহিছে। সেইসকলক আমি বিভিন্ন দায়িত্ব দি সভাৰ যিটো বিদ্যায়তনিক গঠন সেইটো অধিক শক্তিশালী কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ। শিশু সাহিত্যৰ কথা লোৱা আছে, আমি কিতাপ পত্ৰ লিখিবলৈ উঠিছোঁ। কালি আমাৰ এখন কৰ্মশালা হৈ গ'ল, দুখন কিতাপ ওলাল। এখন হ'ল খেল ধেমালিৰে বিজ্ঞান শিকোৱা, এখন হ'ল খেল ধেমালিৰে অংক শিকোৱা। অতি সুন্দৰকৈ ল'ৰা ছোৱালীকে বৰ আনন্দ পাইছে, বৰ এনজয় কৰিছে মানে গোটেই শিশুৰ কাৰণে আমি যথেষ্ট কাম